Hello and welcome to my YouTube channel Vlogs with Trikuras. আশা কৰো সকলো ভালে আছে। আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ তথা চৰকাৰী চাকৰি পৰীক্ষাসমূহত আপোনালোকৰ সুবিধা হোৱাকৈ আসাম এণ্ড ইটস পিপল পাৰ্টৰ আসাম হিষ্ট্ৰী কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰো স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে চাব। ইতিমধ্যে আমি আসাম হিষ্ট্ৰী বিভিন্ন ধৰণৰ তথ্যসমূহ আলোচনা কৰিছিলোঁ আৰু অসমীয়া ভাষা উন্নতি হাতিনী সভা তথা জোনাকী যুগলৈকে আলোচনা কৰিছিলোঁ আৰু তাৰ যিবোৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ আছিলে সেইবোৰ ডিছকাছ কৰিছিলোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি তাৰ পৰৱৰ্তী যিবোৰ অনুষ্ঠান সেই সময়ত গঢ়ি উঠিছিল অসমত সেই বিষয়ে কিছু জানিম। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি চাই লওঁ অৰুণোদয়। সেই সময়ত অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যক উন্নতিৰ শিখৰলৈ লৈ যাবৰ কাৰণে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে যি কষ্ট কৰিছিল তেওঁলোকৰ কষ্টৰ ফলতেই অসমৰ অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যৰ উত্তৰণৰ সৃষ্টি হৈছিল। আৰু সেই সময়ত অসমীয়া ভাষা আৰু সাহিত্যক পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত অৰুণোদয় নামৰ যিখন বাতৰি কাকত আছিলে বা মেগাজিন আছিলে সেইখনে বাৰুকৈয়ে আমাক সহায় কৰিছিল। আৰু সেইখন পাব্লিছ হৈছিলে 1846ত। The first Assamese magazine was Orunodoy and was published in 1846 আৰু ক'ৰ পৰা পাব্লিছ হৈছিল বুলি যদি আমাক সোধে তেতিয়াহ'লে আমি সেইটো ক'ম যে শিৱসাগৰত থকা বেপ্টিষ্ট মিছনাৰী প্ৰেছৰ পৰা। এইটো ভালকৈ মনত ৰাখিব। লগতে ফাৰ্ষ্ট এডিটেড বাই নাথান ব্ৰাউন। ডক্টৰ নাথান ব্ৰাউনে প্ৰথমগৰাকী সম্পাদক আছিলে অৰুণোদয় আৰু পৰৱৰ্তী সময়ত নাথান ব্ৰাউনৰ পিছত A.H. ডেনফৰ্ড আৰু উইলিয়াম ৱাৰ্ড আছিলে আন দুগৰাকী অৰুণোদয় সম্পাদক। এইকেইটা নাম ভালকৈ মনত ৰাখিব কাৰণ আজিকালি পৰীক্ষাসমূহত প্ৰথমগৰাকী নুসুধে, দ্বিতীয় বা তৃতীয়গৰাকী সোধে। গতিকে সেইকাৰণে মই এইকেইটা নামো দি দিছোঁ, এইকেইটা নাম ভালকৈ মনত ৰাখিব। এগেইন আৰু এটা ইম্পৰ্টেণ্ট জানিবলগীয়া তথ্য হৈছে যে টেগলাইন ফৰ দ্য মেগাজিন ৱাজ। অৰুণোদয় কাকতখন যেতিয়া ওলাইছিলে তেতিয়া তাৰ এটা টেগলাইন ইউজ কৰিছিল, সেইটো আছিলে যে দ্য অৰুণোদয় মান্থলি পেপাৰ ডিভটেড টু ৰিলিজিয়ন চায়েন্স এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ। এই চেণ্টেন্সটো লিখি দিছিলে তাতে, দ্য অৰুণোদয় মান্থলি পেপাৰ ডিভটেড টু ৰিলিজিয়ন চায়েন্স এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ। আৰু সেই সময়ত অৰুণোদয় কাকতত অসমৰ পুৰোধা ব্যক্তিসকলে তেওঁলোকৰ লিখনিবোৰ লিখিছিলে। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, তাৰপিছত কাশীনাথ শৰ্মা এইসকলে অসমৰ বুৰঞ্জীৰ ওপৰত বা অসমীয়া সাহিত্য তথা সেই সময়ত ব্ৰিটিছে যি অত্যাচাৰ কৰিছিল বা শোষণ কৰিছিল তেওঁলোকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিভিন্ন ধৰণৰ লিখনিবোৰ তাত লিখিছিল। নেক্সট অলিভাৰ কাটাৰ ৱাজ ইনভলভ ইন প্ৰিণ্টিং এণ্ড পাব্লিছিং। যেনেকৈ এডিটিঙৰ কামখিনি নাথান ব্ৰাউনে চাইছিলে আৰু অৰুণোদয় কাকতখনৰ প্ৰিণ্টিং আৰু পাব্লিছিঙৰ কামখিনি চোৱা ব্যক্তিগৰাকী আছিলে অলিভাৰ কাটাৰ। গতিকে এইটোও ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব আপোনালোকে। ৰাইটিংছ পাব্লিছ ইন দ্য পেজেছ অফ মেগাজিনছ ৱেৰ কাশীনাথ তামুলী ফুকনছ আছাম বুৰঞ্জী, আনন্দৰাম ঢেকিয়াল ফুকনছ অসমীয়া ল'ৰাৰ মিত্ৰ এটচেট্ৰা। এইবোৰ অৰুণোদয় কাকতত প্ৰকাশ পোৱা লিখনি আছিলে। অলিভাৰ কাটাৰৰ নামটো মনত ৰাখিব, সেইটো আহিবও পাৰে। তাৰপিছত ডেনফৰ্ডৰ আৰু উইলিয়াম ৱাৰ্ডৰ। নেক্সট আমি চাই লওঁ আসাম ছাত্ৰ সন্মিলন। অসম ছাত্ৰ সন্মিলন আছিলে অসমৰ প্ৰথমটো ছাত্ৰ সন্থা বা অসমৰ ছাত্ৰসকলৰ দ্বাৰা গঠিত হোৱা প্ৰথমটো অৰ্গেনাইজেশ্যন। আৰু অসম ছাত্ৰ সন্মিলন কিন্তু কেতিয়াও পলিটিকেল অৰ্গেনাইজেশ্যন হোৱা বা পলিটিকেলৰ কাম কৰিবলৈ কেতিয়াও চেষ্টা কৰা নাছিলে, কিন্তু পৰৱৰ্তী সময়ত গৈ ই কিছু ক্ষেত্ৰত পলিটিকেল ইছ্যুজবিলাক লৈ পেলাই মাত মাতা দেখা পোৱা গৈছিলে। So the first student organization of Assam was Assam Chhatra Sonnmilon. ফাৰ্ষ্ট সেশন আৰম্ভ হৈছিলে 25 ডিচেম্বৰ 1916ত আৰু ক'ত হৈছিলে সেইটো গুৱাহাটীত। আৰু তাৰ প্ৰেচিডেণ্ট আছিলে আমাৰ সকলোৰে চিৰনমস্য ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱা। মনত ৰাখিব এইটো। নেক্সট অসম ছাত্ৰ সন্মিলনৰ যিখন মুখপত্ৰ আছিলে সেইখনৰ নাম আছিলে মিলন। পৰৱৰ্তী সময়ত আমি ৰায়ত সভাৰ বিষয়ে জানিম। ৰায়ত সভা এইটো বেচিকেলি আছিলে পিজেণ্টসকলৰ মানে কৃষকসকলৰ দ্বাৰা গঠিত হোৱা এটা গণতান্ত্ৰিক
অৰ্গেনাইজেশ্যন ডেমক্ৰেটিক পিজেণ্ট বেছ অৰ্গেনাইজেশ্যন হয় ৰায়ত সভা আৰু বেচিকেলি কিহৰ কাৰণে কাম কৰিছিলে যিবোৰ পিজেণ্টসকলৰ ইছ্যুজ আছিলে সেইবিলাকৰ লৈয়ে এই ৰায়ত সভাই মাত মাতিছিল বিশেষকৈ টেক্স বঢ়োৱা মাটিৰ খাজানা বৃদ্ধি কৰা এইবোৰৰ ওপৰত By the end of 19th century, Tezpur Rayot Sabha in Dorong and Nogao Rayot Sabha in Nogao were established to resolve the issue of the peasants. গতিকে 19th century শেষৰ ফালে দৰঙৰ তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা এষ্টাব্লিছ হৈছিলে আৰু কিহৰ কাৰণে টু ৰিজল্ভ দ্য ইছ্যুজ অফ দ্য পিজেণ্টছ খেতিয়কসকলৰ যিমানবোৰ সমস্যা আছিলে সেইবোৰৰ সমাধানৰ বাবে তাৰপিছত অল আছাম ৰায়ত সভা গঠন হৈছিলে ফাৰ্ষ্ট সেশন আৰম্ভ হৈছিলে যোৰহাটৰ তিলিকিয়ামৰ ওচৰত আৰু তাৰ সম্পাদক তাৰ সভাপতি আছিলে নবীন চন্দ্ৰ বৰদলৈ অল আছাম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন হৈছিলে তিলিকিয়ামত আৰু তাৰ সভাপতি আছিলে নবীন চন্দ্ৰ বৰদলৈ এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব নেক্সট যোৰহাট সাৰ্বজনিক সভা সেই সময়ত গঢ়ি উঠা অৰ্গেনাইজেশ্যন বিলাকৰ ভিতৰত এটা উল্লেখযোগ্য অৰ্গেনাইজেশ্যন হৈছে যোৰহাট সাৰ্বজনিক সভা 1884 ত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠিত হৈছিল যোৰহাট সাৰ্বজনিক সভা was a landmark in the political association of Assam অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এটা লেণ্ডমাৰ্ক বুলি আমি ক'ব পাৰো বা মাইলৰ খুঁটি বুলি ক'ব পাৰো আৰু formed in 1884 by Jagannath Barua. Purpose was to represent the wishes and aspirations of the people to the British government. British চৰকাৰৰ ওচৰত অসমীয়া মানুহৰ যি আশা আকাংক্ষা আছে সেইবোৰ জনোৱা লগতে আৰু কিছুমান ইস্যু কাম কৰিছিল সেইবোৰ আছিলে explain the government policies to the people. চৰকাৰৰ যিমানবোৰ নীতি নিয়ম থাকিব সেইবোৰ মানুহক বুজাই দিয়া টু ডেভেলপ দ্য কণ্ডিশ্যন অফ দ্য পিপল আমাৰ অসমীয়া মানুহৰ যি অৱস্থা শোচনীয় অৱস্থা আছিলে সেইবোৰ উন্নতি সাধন কৰা ৰেইজ ভেৰিয়াছ ইছ্যুজ অফ আছাম অসমৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ আঙুলিয়াই দিয়া বা দেখুৱাই দিয়া ষ্ট্ৰংলি অপ'জ দ্য পাৰ্টিশ্যন অফ বেংগল ইন 1905 1905 চনৰ যি বংগভংগ হৈছিলে তাক এই যোৰহাট সাৰ্বজনিক সভাই কি কৰিছিলে ষ্ট্ৰংলি অপ'জ কৰিছিলে এইখিনি মনত ৰাখিব আগৰ পৰীক্ষাসমূহত কিন্তু জগন্নাথ বৰুৱাই যে ফৰ্ম কৰিছিল কেতিয়া কৰিছিল এইখিনি কুৱেশ্যন আহিছে গতিকে হয়তো আহিব পাৰে ভালকে মনত ৰাখিব আৰু আফটাৰ 1921 ইট বিকেম উইক তাৰ পিছত কিন্তু দুৰ্বল হৈ থাকিলে 1921 ত তেতিয়া আকৌ এপিসিসি আহি গ'ল আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি তো তাৰ পিছত যোৰহাট সাৰ্বজনিক সভা দুৰ্বল হৈ পৰিল নেক্সট আমি চাইলম আহোম সভা বা আহোম এছ'চিয়েশ্যন আহোম সভাখন গঠন কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে 1893 1893 খ্ৰীষ্টাব্দত আৰু ফাৰ্ষ্ট সেশন আৰম্ভ হৈছিলে শিৱসাগৰত আৰু ইয়াৰ মেইন এইম আছিলে টু ডিমান্ড ফৰ দ্য প্ৰিভিলেজ অফ আহোম ইন ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ব্ৰিটিছৰ যি শাসন ব্যৱস্থা আছিলে সেই প্ৰশাসনীয় ব্যৱস্থাত আহোমসকলক স্পেচিয়েল প্ৰিভিলেজ যাতে দিয়ে তেওঁলোকক যাতে প্ৰাধান্য দিয়ে হেতু আছিলে এই আহোম সভাৰ প্ৰধান ডিমান্ড আৰু লগতে টু ৰিভাইভ দেয়াৰ ট্ৰেডিশ্যনেল ৰিলিজিয়ন তেওঁলোকৰ যি পৰম্পৰাগত ধৰ্ম আছে হেতুক যাতে ৰক্ষা কৰে বা হেতুক উদ্ধাৰ কৰে হেতুৰ ওপৰত ডিমান্ড কৰিছিলে আহোম সভাই In 1910 Sabha was renamed as Ahom Association Ahom সভাখন গুছি পেলাই Ahom Association হৈ গ'ল 1910 চনত আৰু and became in overnight a political organization আৰু ৰাতিৰ ভিতৰতে হেতু এটা ৰাজনৈতিক অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছিল নেক্সট আমি চাইলম আসাম এছ'চিয়েশ্যন এটা অতি গুৰুত্বপূৰ্ণ সেই সময়ৰ সংস্থা যিটো হৈছে আসাম এছ'চিয়েশ্যন আৰু এই আসাম এছ'চিয়েশ্যনে সেই সময়ত অসমৰ উন্নতিৰ হকে যথেষ্ট কাম কৰা দেখা পোৱা গৈছিল Formed in 1903 by Manik Chandra Barua. Manik Chandra Baruar নেতৃত্বত 1903 চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল ফাৰ্ষ্ট সেশন was held in 1905 ডিব্ৰুগড়ত প্ৰথমখন অধিৱেশন হৈছিল 1905 চনত আৰু ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা was the president জগন্নাথ বৰুৱা as vice president and Manik Chandra Barua as the general secretary select হৈছিলে মানিক চন্দ্ৰ বৰুৱা আছিলে সাধাৰণ সম্পাদক তাৰ পিছত জগন্নাথ বৰুৱা আছিলে ভাইস প্ৰেসিডেন্ট আৰু প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে প্ৰেসিডেন্ট কোৰ আছিলে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ডিব্ৰুগড়ত হোৱা আৰু গঠিত হৈছিল 1903 চনতে
ইয়াৰ কিছুমান ইস্যু যিবোৰ ইস্যুত ই কাম কৰিছিল সেইবোৰৰ ভিতৰত প্ৰধানকৈ আছিলে যে ডিমাণ্ডেড ডেম'ক্ৰেটাইজেশ্যন অফ দ্য লোকেল বডিজ আমাৰ যিমানবোৰ স্থানীয় নিকায় আছিলে সেই সময়ত সেইবোৰক ডেম'ক্ৰেটাইজেশ্যন যাতে কৰিব পাৰে সেইটোৰ কাৰণে ডিমাণ্ড কৰিছিল লগতে অপ'জ এনহেন্সমেণ্ট অফ দ্য এক্সাইজ পলিচি অসমত সেই সময়ত যি এক্সাইজ পলিচি ব্ৰিটিছে টেক্স কালেকশ্যনৰ কাৰণে লগাইছিল সেইটো অপ'জ কৰিছিল লগতে অপিয়াম বন্ধ কৰিছিল ব্ৰিটিছে সেই অপিয়াম বন্ধ কৰাৰ ওপৰতো কিন্তু বিৰুদ্ধেও কিন্তু মাত মাতিছিল লগতে ডিমাণ্ডেড দ্য ইন্ট্ৰডাকশ্যন অফ মণ্টেগু চেলমছৱৰ্থ ৰিফৰ্মছ অফ 1919 ইন আছাম অসমতো মণ্টেগু চেলমছৱৰ্থ ৰিফৰ্মটো যাতে আৰম্ভ কৰে সেইটোৰ ওপৰতো ডিমাণ্ড এটা দিছিলে লগতে ডিমাণ্ডেড ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ এ ইউনিভাৰ্চিটি ইন 1920 1920 চনত অসমত এখন ইউনিভাৰ্চিটি গঠন কৰিবৰ কাৰণেও ডিমাণ্ড আগবঢ়াইছিল আৰু 1921 চনত এই আসাম এছ'চিয়েশ্যন APCCৰ লগত আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ লগত মাৰ্জ হৈছিলে এইখিনি খুব গুৰুত্বপূৰ্ণ কথা আসাম এছ'চিয়েশ্যন সম্পৰ্কে বিশেষকৈ মানিক চন্দ্ৰ বৰুৱা কোন আছিল বা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা কোন আছিল জগন্নাথ বৰুৱা কোন আছিল এইটো সম্পৰ্কে আহে আৰু 1905ত প্ৰথমখন যে অধিৱেশন হৈছিল সেইটোৰ ওপৰতো কুৱেশ্যন অহা দেখা গৈছে তো এইটো মনত ৰাখিবলগীয়া ভালকে মনত ৰাখিব নেক্সট আমি চাই লম আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিখন ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত যি গঠিত হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885 খ্ৰীষ্টাব্দত সেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰ্হিতে অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠিত হৈছিলে এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই সময়ত অসমৰ বিভিন্ন ধৰণৰ সমস্যাসমূহৰ সমাধানৰ হকে মাত মাতিছিল লগতে ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত যিবোৰ স্বাধীনতা সংগ্ৰামী অনুষ্ঠান গঢ়ি উঠিছিল বা স্বাধীনতা সংগ্ৰামী আন্দোলন যেনেকৈ গঢ়ি উঠিছিল সেই আন্দোলনৰ লেখীয়াকৈ অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই সময়ত বিভিন্ন ধৰণৰ আন্দোলন তথা ব্ৰিটিছ বিৰোধী অভিযানবোৰ চলাই গৈছিল গতিকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকা যথেষ্টখিনি আছে গতিকে আমি এইখিনি জানিবলগীয়া এই অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠিত হৈছিলে 1921 চনত আৰু ইয়াৰ সভাপতি আছিলে ছবিলাল উপাধ্যায় তেওঁৰ চেয়াৰমেনশ্বিপত বা প্ৰেচিডেণ্টশ্বিপতে 1921 চনত অসম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিখন গঠিত হৈছিল Gandhiji was invited to Assam for the first time in 1921 by the initiative of APCC. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইনিচিয়েটিভতে 1921 চনত প্ৰথমবাৰৰ কাৰণে মহাত্মা গান্ধীক অসমলৈ আমন্ত্ৰণ জনোৱা হৈছিল তাৰ পিছত in 1926 the 41st session of All India Congress Committee was hosted by the All Assam Provincial Congress Committee at Pandu presided by Srinivas Iyengar আৰু 1926 চনত যি 41তম অধিৱেশন হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সেই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ বৈঠকখন পাণ্ডুত অনুষ্ঠিত হৈছিল আৰু তাত প্ৰিচাইডেড কৰিছিলে শ্ৰীনিবাস আয়েংগাৰে এইটো এটা গুৰুত্বপূৰ্ণ তথ্য হয় যেটো পৰীক্ষাত অলৰেডি আহিছে যে পাণ্ডু অধিৱেশনৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ পাণ্ডু অধিৱেশন কেতিয়া হৈছিল ইয়াৰ এনসাৰটো হ'ব 1926ত আৰু হেতু আছিল 41st নম্বৰ অধিৱেশন আৰু তাৰ সভাপতিত্ব কোনে কৰিছিল আহে আৰু এনসাৰটো হ'ব শ্ৰীনিবাস আয়েংগাৰ এইখিনি ভালকে মনত ৰাখিবলগীয়া কথা তাৰ পিছত ফাৰ্স্ট অফিচিয়েলি ইলেক্টেড প্ৰেসিডেন্ট অফ APCC was বিষ্ণুৰাম মেধি in 1930 তেওঁ পুৰা 9 বছৰৰ কাৰণে তেওঁ প্ৰেসিডেন্ট হৈছিলে আৰু অফিচিয়েলি ইলেক্টেড প্ৰেসিডেন্ট বুলি আহে ফাৰ্স্ট অফিচিয়েলি ইলেক্টেড প্ৰেসিডেন্ট কোট আছিলে APCCৰ বিষ্ণুৰাম মেধি আৰু তেখেতক 1930 চনৰ পৰা 1939 চনলৈ 9 বছৰৰ কাৰণে সিলেক্ট কৰা হৈছিলে in 1946 জেনেৰেল ইলেকশ্যন কংগ্ৰেছ had major victory আৰু যি 1946 চনত জেনেৰেল ইলেকশ্যন হৈছিলে তাত কংগ্ৰেছে ভিক্টৰি কৰিছিলে জয়ী হৈছিলে বৃহৎ পৰিমাণৰ ভোটত বা সিটত জয়ী হৈছিলে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ became the first premier of Assam আৰু সেই সময়ত অসমৰ প্ৰথম গৰাকী প্ৰিমিয়াৰ হিচাপে বা প্ৰাইম মিনিষ্টাৰ হিচাপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ নিৰ্বাচিত হৈছিল গতিকে এইখিনি গুৰুত্বপূৰ্ণ তথ্য মনত ৰাখিবলগীয়া ইয়াৰ ওপৰত যথেষ্ট পৰিমাণৰ প্ৰশ্ন আগৰ পৰীক্ষাসমূহতো আহিছে আৰু ভৱিষ্যতেও আহিব গতিকে ভালকে মনত ৰাখিব স্ক্ৰিনশ্বট মাৰি থব আৰু লাগিলে লিখি ল'ব গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ